Good morning everyone. হাতত মাত্ৰ 4 দিন সময় আছে আসাম পুলিচৰ এবি কমাণ্ডোৰ ৰিজাল্ট দিয়াৰ বাবে। যেহেতু আপোনালোকে গমেই পায় এইটো আৰু সাধাৰণ ৰিজাল্ট নহয়। এইটো ৰিজাল্টতে গুটেখিনি সোমাই থাকিব। হয়, আপোনালোকৰ পিছত সাইকোমেট্ৰিক টেষ্ট আছে। সাইকোমেট্ৰিক টেষ্ট থাকিলেও আপোনালোকে যিবোৰ ৰিজাল্ট দেখা পালে এবি ইউবি এডিআৰই এই ৰিজাল্টৰ কাট অফ দেখি হয়তো আপোনালোকে ভাবিছে যে ইমানবোৰ পোষ্ট আছিলে, ক'ত 12,000 পোষ্ট আছিলে, ক'ত 6,000 পোষ্ট আছিলে আৰু কাট অফটো কিমান বেছি গৈছে আৰু ইয়াতে মাত্ৰ 150ৰ আশে-পাশে পোষ্ট আছে। আৰু এই যে এবি কমাণ্ডোৰ পোষ্টখিনিৰ বাবে আপোনালোকে ৰানিং কৰিছিলে, ইয়াতেতো মানে নৰ্মেল নাম্বাৰখিনি মানে আশা কৰা একেবাৰে টানে আছে। মানে আপোনালোকে এইটো নাভাবিব যে মই আপোনালোকক মানে ডিমোটিভেশ্যন দিছোঁ, সেইবোৰ একেবাৰে মনত নানিব। মই এটা কথাই কৈছোঁ যে আপোনালোকে এবাৰ ভাবক ক'ত আশা কৰি আছিলে আৰু এইবাৰ সেই কম নাম্বাৰত কেনেকৈ আপোনালোকে আশা কৰিব পাৰে। এই যিটো আগতে এবি কমাণ্ডোৰ পোষ্ট ওলাইছিলে, বহুখিনি পোষ্ট ওলাইছিলে, তাতে বহুখিনি কাট অফ কম গৈছিলে। মানে হয়তো 60ৰ আশে-পাশে বহু ল'ৰাই চাকৰিও পাইছে, কাৰণ পোষ্ট বেছি আছিলে। তেতিয়া কম্পিটিশ্যনটো অলপমান কম আছিলে। মানে এবি ইউবিত চাকৰিটো পাইছিলে, লগতে ইয়াতে কম্পিটিশ্যনটো ৰানিং পাছ কৰিব পৰা নাছিলে। কিন্তু এইবাৰ এইটো নক'ব যে ৰানিং পাছ কৰা নাই, ৰানিং ময়ো পাছ কৰি আহিছিলোঁ আৰু মোৰ সকলো ভাল হৈছিলে। লং জাম্পো ভাল হৈছিলে, গমেই পাইছে চাগে মোৰ ৰিজাল্টটো চাই আপোনালোকে। মোৰ 100 মিটাৰো ভাল হৈছিলে, মই ভালেখিনি নাম্বাৰ পালোঁ হয়। মোৰ বাৰু মেডিকেল বেয়া হৈ গ'ল। এতিয়া তেনেকৈ বহু ল'ৰাই নাম্বাৰ পাইছে। এতিয়া কাট অফটো যদি চাব যাওঁ একেবাৰে হিলি যাব যেন লাগি আছে। মানে এনেকুৱা লাগি আছে যে 70টো মানে কমন হৈ যাব, 70 নাম্বাৰ পাবই লাগিব। আপোনালোকে বহুতে ক'ব পাৰে যে নাম্বাৰ কাৰোবাৰ কম যাব। হয়, কাৰোবাৰ কম যাব, যে স্পৰ্টছ পাৰ্চনখিনিৰ কম যাব, কিছুমান কাষ্টৰ কম যাব, কিন্তু ইমানো এইবাৰ কম নাযায় যে বহুতখিনি আকাশ পাতাল পাৰ্থক্য দেখা পাব। পইণ্টত দেখা পাব পাৰে যে 71 পইণ্ট ছামথিং, 70 পইণ্ট ছামথিং, এনেকুৱা ধৰণৰ নাম্বাৰ আপোনালোকে দেখা পাব পাৰে। আৰু এই কাট অফটো দিয়াৰ লগে লগে বা ৰিজাল্টটো দিয়াৰ লগে লগে গমেই পাব যে কেনেকুৱা হাই লেভেলৰ কম্পিটিশ্যন হ'ব গৈ আছে। আৰু কমাণ্ডোটো পাছ নকৰা ল'ৰা কমেই আছে। আজিকালি নাম্বাৰ কম পাব পাৰে, কিন্তু পাছটো কৰিছে। গতিকে যিখিনি ভাল নাম্বাৰ পাইছে তেতিয়াহ'লে তেওঁলোকৰ চান্স বহুতখিনি আছে। বাকী আপোনালোকে সাইকোমেট্ৰিক টেষ্টৰ বাবেতো ইয়াতে যিহেতু ৰিটাৰ্ণো নাই, এবি ইউবিত 3টা ষ্টেপ থকাৰ পিছতো ইমান কাট অফ গৈছে। প্ৰথমতে ফিজিকেল হ'ল, এইবাৰ আকৌ ৰিটাৰ্ণ হ'ব, তাৰপিছত আকৌ ভাইবা আছে, আৰু কিমান কাট অফৰ লগত খেলিব আছে আপোনালোকে এবাৰ ভাবি চাব। কিন্তু ইয়াতে ডাইৰেক্ট এটা কাট অফে খেলিব, সেইটো ফিজিকেল। বাকী লাষ্টৰটো বাৰু সেইটো মানুহৰ সাইকোমেট্ৰিক টেষ্টটো আপোনালোকৰ অলপমানটো মেণ্টেলি ষ্ট্ৰং হ'ব লাগিব, বা মেণ্টেলি আপোনালোকে প্ৰিপেয়াৰ থাকিব লাগিব, অলপমানটো কমচে কম নলেজ থাকিব লাগিব। যিখিনি আপোনালোকে কুৱেশ্যন এটেম্প কৰিব যায় সেইটো পিছত হ'ব, কিন্তু এইটো কাট অফটোৱে মানুহক কেনেকুৱা এটা পৰ্যায়ত লৈ যায় নাজানো। হাই লেভেলৰ কম্পিটিশ্যন, হাই লেভেলৰ কাট অফ যাব। আগতীয়াকৈ ক'লোঁ, কিমান যায় সেইটো এটা 4 দিন পিছত গম পাম। বাকী আপোনালোকে যিখিনি কমাণ্ডোত পাছ কৰিছিলে তেওঁলোকে অপেক্ষা কৰি থাকক, জানো আপোনাৰ নামটো আহে। আৰু মোৰো ভগৱানৰ ওপৰত প্ৰাৰ্থনা, জানো আপোনালোকৰ সপোনটো পূৰণ হয়, মা দেউতাৰ আশা পূৰণ হয়, সপোন পূৰণ হয়। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু সকলোবোৰ ৰিজাল্ট পোৱাৰ বাবে টেলিগ্ৰামত লিংক দি আছে গ্ৰুপৰ, তাতে গৈ জইন হৈ ল'ব পাৰে। সকলো আপডেট পাই থাকিব, A to Z আপডেট তাতে পাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।